Dear students, last classত আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা উপপাদ্যটো শিকিছিলো। আজি আমি অনুশীলনী 1.1টো ডিছকাছ কৰিম। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটো কি আছে, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে 135 আৰু 225 দিয়া আছে। ইয়াতে আমি প্ৰথমে কি লিখিব লাগিব, 225 greater than 135। ইয়াতে আমি কি হ'ব, আমি প্ৰথমে হৰণ কৰিব লাগিব 135 225। কেইবাৰ যাব বাৰু? এবাৰ যাব, দুবাৰ গ'লেতো 270 যাব, সেইটো বেছি হ'ব, গতিকে আমি এবাৰে দিম। ইয়াতে তুমি এটা বিয়োগ কৰা, বিয়োগ কৰিলে কিমান পাবা? 5 5 গ'ল থাকিল 0, 12 পৰা 3 গ'লে থাকিল 9, 90 থাকিল। আমি ভাগে 0 পালো জানো? নাই পোৱা, গতিকে আকৌ 90 125 হৰণ কৰিব লাগিব। ইয়াতে এইটো কেইবাৰ যাব? এইটো এবাৰ যাব। এবাৰ যোৱাৰ লগে লগে তুমি এতিয়া বিয়োগ কৰি চোৱা, বিয়োগ কৰিলে কিমান পাবা? এতিয়া 5 থাকিব আৰু 13 পৰা 9 গ'লে থাকিল 4। আকৌ আমাৰ এইটো 0 নহ'লে, গতিকে 45 আকৌ 90 হৰণ কৰিব লাগিব। তুমি কেইবাৰ পাবা? দুবাৰ যাব, তেতিয়া আমি 0 পাই যাম। হৈ গ'ল। গতিকে আমাৰ গসাউ কিমান হয়? এই 45টো হয়। এতিয়া এইটোকে আমি ধুনীয়াকে লিখিব লাগিব যে ইউক্লিডৰ বিভাজন কলন বিধি মতে কি লিখিব পাৰিম? এতিয়া প্ৰথমে আমি লিখিব লাগিব 225টোক আমি প্ৰথমে কিহে হৰণ কৰিছিলো? 135। 135 কেইবাৰ গৈছে তোমাৰ? এবাৰ। 1 লিখিবা প্লাছ ভাগে কিমান থাকি গৈছে আমাৰ? 90। 90টো লিখিলো, হৈ গ'ল। যিহেতু আমাৰ ভাগে 0 নাহিল, গতিকে আমি আকৌ এবাৰ দিব লাগিব। 135 সমান আকৌ তুমি 90 হৰণ কৰা। 90 হৰণ কৰিলে তুমি কিমান পাবা? কেইবাৰ দিছিলো আমি? তেতিয়াও আমি এবাৰে দিছিলো 1। তাৰপিছত আমাৰ ভাগে কি থাকি গৈছিলে? 145 থাকি গৈছিলে। এতিয়া তুমি আকৌ যিহেতু ভাগে 0 নহ'লে আমি 90 কিহে হৰণ কৰিলো? 50 হৰণ কৰিলো। এবাৰ কি হ'ল? আমাৰ বিভাজ্য হৈ গ'ল সম্পূৰ্ণভাৱে, গতিকে ইয়াতে এইটো 0 আহি যাব, হয়নে? দুবাৰ গৈছিল। গতিকে আমাৰ ইয়াত গসাউ কিমান হ'ব? গসাউ হ'ব 45। ঠিক আছে, বুজি পাইছা? এতিয়া আমি 2 নম্বৰটোলৈ যাওঁ। 2 নম্বৰটো তোমাৰ আছিলে 196 আৰু 38220। ইয়াতে ডাঙৰ সংখ্যা কোনটো? এইটোতো গম পাইছা। ইয়াত 38220 গ্ৰেটাৰ দেন, মানে তোমাৰ যোনফালে মুখ মেলি থাকে এইটো ডাঙৰ চাইডটো হৈ আছিলে 196 হ'ব। হ'ল। এইটো কেইবাৰ যাব? ইয়াক তুমি এইটো হৰণ কৰি চাব পাৰা। 196 38220 বাৰ 195 বাৰ যায়। তেতিয়া তুমি এইটো পূৰণ কৰি চাই ল'বা তোমালোকে। এইটো সম্পূৰ্ণভাৱে বিভাজ্য হৈ যায় এবাৰ। হৈ গ'ল। ইয়াতে তুমি এইটো লিখিব পাৰিবা এনেকে, ইউক্লিডৰ বিভাজন কলন বিধি মতে। ইয়াতে তোমাৰ শ্বৰ্টকাটতে লিখিছো, তোমালোকে পৰীক্ষাত লিখিবা খালি। বিভাজন প্ৰমেয়িকা মতে কি পাম আমি? আমি লিখিম 38220 কিমান পালো? 196 লগত আমি 195 পূৰণ কৰি দিলে আমি এইটো পাম। গতিকে আমাৰ গসাউটো যিহেতু 196 হৰণ কৰোতে আমি আমাৰ ভাগে 0 আহি গৈছে, গতিকে আমাৰ গসাউ কি হ'ব? 196। ঠিক আছে। এতিয়া আমি 3 নম্বৰটোলৈ যাওঁ। 3 নম্বৰটোত আছিলে তোমাৰ 867 আৰু 255। ইয়াতে ডাঙৰ কোনটো? ডাঙৰ হ'ব ইয়াত 867টো বহুত বেছি ডাঙৰ সংখ্যা, আৰু ইয়াতে 255টো সৰু হয়। গতিকে আমি ইয়াত হৰণ কৰি চাম চাইডত। এতিয়া 255 যদি তুমি 867ক হৰণ কৰা, কেইবাৰ যাব? ইয়াতে মই চাইডতে হৰণ কৰি আহিছো, 3বাৰ যাব লাগে। 3 5 গুণ 15 পৰা 1, 3 5 গুণ 15 ষোল্ল 6 1, 3 2 6 আৰু তোমাৰ এতিয়া 7 হ'ল। মানে এবাৰ যাব। কিমান পাবা তুমি? 765। এতিয়া বিয়োগ কৰি চোৱা। 7 পৰা 5 গ'লে 2, 6 পৰা 6 গ'ল থাকিল 0, 8 পৰা 8 গ'লে 102। ভাগে একো 0 নাহিল নহয়, আকৌ আমি হৰণ কৰি ল'ব। 102 এতিয়া হৰণ কৰা তুমি 225। 225ক মই এতিয়া কেইবাৰ যাব? ইয়াতে তুমি দুবাৰ দি চাব পাৰা। দুবাৰে যাব লাগে। 2 যদি দি চাওঁ, 2 2 গুণ 4, 2 9 2 1 2, 3 দিলেতো বেছি হৈ যাব, গতিকে দুবাৰে যাব। ইয়াত আকৌ 5 পৰা 4 গ'লে তাৰপৰা তোমাৰ 5টো নামিব, 51। এবাৰো ভাগে 0 নহ'ল, গতিকে মই কিহে দিম? 102 হৰণ কৰি যাব লাগিব আকৌ। 51ক তুমি ধুনীয়াকে এতিয়া কৰি চাব পাৰা। দুবাৰটো ধুনীয়াকে যাব। 1 2 গুণ 2, 2 5 গুণ 2। গতিকে দুবাৰ দিলে তুমি কিমান পাবা? 102। মানে আমাৰ সম্পূৰ্ণভাৱে বিভাজ্য হ'ব। এতিয়া ধুনীয়াকে লিখিব লাগিব আমি ইউক্লিডৰ বিভাজন কলন বিধি বা প্ৰমেয়িকা মতে তোমালোকে লিখিবা। ইয়াতে কি হ'ব? ফাৰ্ষ্ট আমি কিহে দিছো? 867 কিহে হৰণ কৰিলো আমি? ইয়াতে চোৱা 255ক যদি তুমি
কেইবাৰ দিছিলোঁ আমি, এবাৰ গৈছিলে 255ৰ লগত 1 পূৰণ কৰিবা, তাৰপৰা আমাৰ ভাগে কিমান থাকি যাব 102। আৰু তাৰপিছত চোৱা ইয়াতে নেক্সট আমাৰ আছে 255। এতিয়া 255ক তোমাৰ আমি কিহে হৰণ কৰিছিলোঁ 102। গতিকে 102 লিখিছোঁ, কেইবাৰ গ'ল ভাগফল 2 পাবা। তাৰপৰা আমাৰ ভাগে কিমান থাকি গৈছিলে 51। যিহেতু এই কেছটোতো আমাৰ ভাগে শূন্য নহ'লে, গতিকে আমি আকৌ এবাৰ দিব লাগিব। এতিয়া 102 তুমি হৰণ কৰিবা, 51 কেইবাৰ গৈছিলে 2বাৰ গৈছিলে, গতিকে ইয়াত ভাগে কিমান থাকি গ'ল 0। ঠিক আছে, গতিকে আমাৰ এই কেছত গসাও কি হ'ব 51 হ'ব, যিহেতু 51 হৰণ কৰোঁতে আমি ভাগে শূন্য পাইছিলোঁ, গতিকে উত্তৰটো হ'ল 51 হ'ল। এতিয়া নেক্সট তোমালোকৰ যোনকেইটা আছে ইয়াতে 3টা মই তোমালোকক কৰি দিলোঁ, আৰু 4 আৰু 5টো মই কৰি দিম, কিন্তু বাকী 3টা তোমালোকে হোমৱৰ্ক হিচাপে কৰিব লাগিব দেই, আৰু নোৱাৰিলে মই নেক্সট ক্লাছত সেইকেইটা ডিছকাছ কৰি দিম। এতিয়া 4 নম্বৰটো চোৱা, 4 নম্বৰটো কি আছে তোমালোকৰ কুৱেশ্যনটো 1032 আৰু আছে 272। ইয়াতে 1032টো ডাঙৰ হয় ন, গতিকে তোমাৰ চিনডাল এইফালে মুখফালে থাকিব। এতিয়া হৰণ কৰা চাইডত 272 মই যি 1032 হৰণ কৰোঁ, কেইবাৰ যাব ইয়াতে 3বাৰ মান যাব লাগে, আমি চাইডতে কৰি চাই লওঁ। 3 দুগুণ 6, 3 7 গুণ 21 সকলোৱে 2, 3 দুগুণ 6 816। এতিয়া যাব তুমি যে 4বাৰ দিয়া বেছি হৈ যাব। ইয়াতে 3বাৰ দিওঁতে মই পালোঁ 816। এতিয়া বিগ কৰা, বিগ কৰিবা তুমি ইয়াতে পাবা 12 গ'ল থাকিল 6, তাৰপৰা 2 গ'ল থাকিলে আৰু 10 থাকিলে 216 থাকিলে। ভাগেকটো আমিতো শূন্য নাপালোঁ, গতিকে আমি আকৌ ইয়াক হৰণ কৰিব লাগিব 272। 272 যদি তুমি হৰণ কৰা কিবা এবাৰে যাব, 216 পালোঁ, আকৌ এবাৰ তুমি হৰণ কৰি দিয়া, বিয়োগ কৰাই দিয়া, বিয়োগ কৰিলে কিমান পাবা 12 গ'ল থাকিল 6, তাৰপৰা আৰু তোমাৰ ইয়াতে থাকি যাব 6 গ'ল থাকিল 56। আকৌ হৰণ কৰিব লাগিব, যিহেতু আমাৰ এইটো শূন্য নাহিলে মই ইয়াতে কৰিছোঁ হৰণটো। ইয়াতে চোৱা 216 তুমি যেতিয়া হৰণ কৰিলা কেইবাৰ যাব বাৰু, ইয়াতে তোমাৰ 3বাৰ যাব লাগে দেই, মই 3 কৰি চাইছোঁ। 3 7 18 2 1, 3 7 15 হ'ল। ইয়াতে 3বাৰ দিলোঁ, 3 গ'ল, তাৰপৰা তোমাৰ 168 হ'ল। এতিয়া মই যি বিয়োগ কৰোঁ 16 8 গ'ল থাকিল 8, আৰু তোমাৰ এইফালে থাকি যাব 10 7 থাকিব 48 থাকিলে। এতিয়া আকৌ 48টো যিহেতু ভাগে শূন্য নাহিলে, আকৌ কিবা লাগিব 56 হৰণ কৰি চাওঁ, এইটোতো এবাৰে যাব গম পাইছে, আৰু এইটো 16 8 গ'ল থাকিলে 8 থাকিলে, আকৌ 8 থাকি 48 হৰণ কৰিব লাগিব। এতিয়া 48 হৰণ কৰিলে তুমি কিমান পাবা 8 4 48 আমি জানো, গতিকে ইয়াতে কি হ'ল আমাৰ ওলাই গ'ল, তাৰমানে গসাও তোমাৰ কিমান হ'ব 8 হ'ব। তুমি কৰিব লাগিব এতেকে ইউক্লিডৰ বিভাজন ক্ৰমিকা মতে পাওঁ। ফাৰ্ষ্টে কি লিখিম আমি 1032, কিহে হৰণ কৰিছিলোঁ 272, আৰু তোমাৰ ভাগফল কিমান আছিলে 3, আৰু ভাগে কিমান পালোঁ 216 হ'ল। এতিয়া আমি নেক্সট চোৱা, আকৌ 272ক আমি কিহে হৰণ কৰিছিলোঁ 216 হৰণ কৰিছিলোঁ, তেতিয়া আমাক কেইবাৰ গৈছিলে এবাৰে গৈছিলে, আৰু ভাগে কিমান আছে 56 হ'ল। নেক্সট আমি আকৌ 56 216 হৰণ কৰিব লাগিব, যিহেতু আমাৰ এতিয়ালৈকে আমি ভাগে শূন্য পোৱা নাই। 56 কেইবাৰ গৈছিলে 3বাৰ, ভাগে কিমান থাকি গৈছে 48 হ'ল। আকৌ আমি 56 হৰণ কৰিব লাগিব 48, কেইবাৰ গৈছিলে এবাৰ, আৰু ভাগফল কিমান থাকি গ'ল, ভাগফল থাকি গ'ল 8। আকৌ শেষত আমি এবাৰ 48 হৰণ কৰি চাব লাগিব, যিহেতু ভাগফল এতিয়ালৈকে ভাগে শূন্য পোৱা নাই আমি। ইয়াতে চোৱা 8 4 48, আৰু ইয়াত আমাৰ শূন্যটো আমি পাই গ'ল, গতিকে আমাৰ গসাও কিমান হ'ব 8 হ'ব, কাৰণ 8 হৰণ কৰোঁতে আমি ভাগে বা বাকীটো আমি কিমান পালোঁ শূন্য পালোঁ। ঠিক আছে, এতিয়া নেক্সট আমি 5 নম্বৰটো চাওঁ। 5 নম্বৰ কুৱেশ্যনটো তোমালোকৰ আছিলে 405 আৰু 2520। ইয়াতে 2520টো ডাঙৰ হয়, গতিকে আমি এনেকৈ লিখিম, আৰু তাৰপৰা তুমি এতিয়া আমি হৰণটো কৰিম। ইয়াতে যদি মই হৰণ কৰোঁ কিমান চোৱাচোন, 405 তুমি 2520 কেইবাৰ যাব, প্ৰথমে 6বাৰ মান যাব লাগে, মই চাইডতে কৰি চাইছোঁ ইয়াতে। 6 5 গুণ 30 শূন্য কৰিলে তুমি 6 লগত 0 পূৰণ কৰিলে 0 আৰু 3 থাকিব, আৰু 6 4 গুণ কিমান 24, গতিকে তুমি 6বাৰ দিয়া 2430, ইয়াতে থাকি যাব কি 0,
12 পৰা 3 গ'লে থাকিল 9 হৈ গ'ল 90 থাকিলে এতিয়াতো আমাৰ শূন্য নহ'ল গতিকে আমি আকৌ কৰিম 405 হৰণ কৰিব লাগিব এতিয়া তোমাৰ কেইবাৰ যাব 4বাৰ যাব পাৰে তাতকৈ বেছি নাযাব 5বাৰ গ'লে বেছি হৈ যাব যদি মই 4বাৰ দিওঁ কিমান পাম 9 4 গুণ 36 360 হ'ল ইয়াতে 5 এটা নামি আহিব তাৰপৰা তোমাৰ ইয়াতে চোৱা 10 ছয় গ'লে থাকিল 4 45 থাকিলে 45 আকৌ তুমি 90 হৰণ কৰিব যিহেতু আমি ভাগ এক বা বাকীটো শূন্য নাপালো গতিকে 45 তুমি 90 হৰণ কৰিলে দুবাৰ গ'ল গতিকে এইটো কিমান হ'ব ঠিক আছে এতিয়া আমাৰ তেন্তে ভাগফলটো আমি এইটো 2 পালো আৰু ভাগ একটো কিমান পালো আমি শূন্য আৰু গসাও কিমান হ'ব তেন্তে 45 এতিয়া লিখিবা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে পাওঁ 2520 প্ৰথমে আমি কিহে হৰণ কৰিলো 405 হৰণ কৰিলো ভাগফল কিমান পাইছিলো 6 আৰু ভাগ এক কিমান আহিছিল 90 ঠিক আছে আকৌ যিহেতু ভাগ একটো আমাৰ শূন্য নহ'লে আমি 405 আকৌ 90 হৰণ কৰিলো 90 হৰণ কৰোতে তুমি ভাগফল কিমান পালা 4 আৰু ভাগ এক কিমান পালা 45 ঠিক আছে আকৌ এইবাৰো আমাৰ ভাগ একটো যিহেতু শূন্য নহ'ল গতিকে আমি 90 45 হৰণ কৰিলো এইবাৰতো আমি আমাৰ ভাগ একটো শূন্য পাই গলো গতিকে আমাৰ ভাজকটো আছিলে 45 আৰু এই ভাজকটো হৰণ কৰোতে আমি যেতিয়া ভাগ এক শূন্য পালো গতিকে আমাৰ গসাও কিমান হ'ব 45 ঠিক আছে তোমালোকে 6 7 8 কেইটা নিজে কৰি চাবা যদি বুজি নোপোৱা বা কৰিব নোৱাৰা মোক কমেন্ট সেকশ্যনত তোমালোকে জনাব পাৰা মই নেক্সট ক্লাছত তোমালোকৰ লগত সেইকেইটা আকৌ এবাৰ ডিছকাশ্যন কৰি দিম এবাৰ আমি কুৱেশ্যন নম্বৰ 2 লৈ যাওঁ ইয়াতে কি কৈছে চোৱা দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হি য'ত q এটা কোনোবা এটা অখণ্ড সংখ্যা ইয়াতে মই এনেকুৱা এটা তোমালোকৰ লগত প্ৰথম লেকচাৰটোত ডিছকাছ কৰিছিলো ইয়াতে আমি কি ল'ব লাগিব বাৰু প্ৰথমে আমি ধৰি ল'ব লাগিব যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা কৈছে যিহেতু আমি যুগ্ম আৰু অযুগ্ম দুইটা পাম গতিকে অযুগ্ম পাৰ্টটো আঁতৰাই পিনি আমি লিখিম ধৰা হ'ল এই যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা হ'ল আৰু কিউটো অখণ্ড সংখ্যা বুলি কৈছে মানে অখণ্ড সংখ্যা আমি নেগেটিভ খিনি মানে ঋণাত্মক খিনি আৰু লগতে দশমিক খিনি ল'ব নোৱাৰো আমি আমাৰ সংখ্যা ৰেখাত থকা যোগাত্মক সংখ্যাখিনি ল'ব পাৰিম কিউ মানটো সেইটো কৈছে লিখিবা এতিয়া ধৰা হ'ল এ এটা যোগাত্মক অখণ্ড সংখ্যা আৰু আমি বি মানটো কি ল'ম বাৰু তোমালোকৰ মনত আছেনে বাৰু বিটো কি হ'ব পাৰিব আমি যোনটো ইউক্লিডৰ বিভাজন ভূমিকাত কি পাইছিলো a = bq + r ইয়াত আমাৰ আৰ্হিটো কি দিছে 6q + 1 6q + 3 আৰু 6q + 5 দিছে গতিকে কিউ আগত তোমাৰ যোনটো লাগি থাকে আমাৰ সেইটোৱেতো বি হয় ন গতিকে আমাৰ ইয়াত বি মানটো কি হ'ব 6 গতিকে b = 6 লিখিবা তাৰপৰা এতিয়া লিখিবা এতেকে ইউক্লিডৰ বিভাজন কলন বিধি মতে কি পাম আমি বিভাজন কলন বিধি মতে আমি লিখিব পাৰিম নে a = 6q + r এইটো সমীকৰণ নম্বৰ 1 দি ল'বা যিহেতু আমি r ৰ মানবোৰ বহাম আৰু r ৰ মানবোৰ কি হ'ব আমাৰ এটা কণ্ডিশ্যন আছিলে কি আছিলে 0 > r < b মানে আমাৰ r ৰ মানটো 0 পৰা আৰম্ভ হ'ব পাৰিব 0 পৰা আৰম্ভ হ'ব 0তকৈ ডাঙৰ হ'ব পাৰিব আৰু b তকৈ সৰু হ'ব লাগিব মোৰ ইয়াত b মানটো কি 6 গতিকে আমাৰ ইয়াত কণ্ডিশ্যনটো আমি কেনেকৈ লিখিম যে 0 বা 0তকৈ ডাঙৰ হ'ব লাগিব r ৰ মান আৰু 6তকৈ সৰু হ'ব লাগিব 6তকৈ সৰু হ'ব লাগিব হ'ল গতিকে এতেকে r ৰ মানবোৰ কি হ'ব r ৰ মানবোৰ প্ৰথমটো আমি 0টো হ'ব পাৰিব কাৰণ এইটো ইকুৱেল চাইন আছে নহয় 0 তাৰপৰা 0তকৈ ডাঙৰো হ'ব পাৰিব 1 লিখিবা 2 লিখিবা 3 4 5 6 পাৰিম জানো 6 নোৱাৰো কিয়নো 6তকৈ সৰু হ'ব লাগিব কাৰণ ইয়াতে এইটো <6 লিখা আছে 6তকৈ সৰু দিব লাগিব ঠিক আছে এতিয়া নেক্সট চোৱা এতিয়া তুমি মানবোৰ বহাই দিয়া r ৰ মান 1ত বহুৱাই পাওঁ একত বহুৱালে কি পাম প্ৰথমে পাম a = 6q + 0 তেতিয়া কিমান হ'ব 6q আগত আমি যুগ্ম বা অযুগ্ম এটা আমি পিছত চাম প্ৰথমে আমি মানখিনি লিখি লওঁ 1 বহালে হ'ব 6q + 1 2 বহালে হ'ব 6q + 2 3 বহালে হ'ব 6q + 3
4 বহালে হ'ব 6 কিউব প্লাছ 4 আৰু 5 বহালে হ'ব 6 কিউব প্লাছ 5 হৈ গ'ল। এতিয়া আমি ছাইডতে চাম এডোখৰত ইয়াতে যদি 6 কিউব বহুৱা দেই 6 কিউব মানে মই যদি কিউ মান 1 লৈ লওঁ যিহেতু আমি অসমীয়া সংখ্যা বহাব পাৰিম কৈছে তেন্তে এই মান কিমান পাম 6 into 1 6 আৰু যদি মই 2 বহাই দিওঁ 6 into 2 12 ইয়াত আমি কি সংখ্যা পাইছো এইবোৰ 6 12 এইবোৰতো যুগ্ম সংখ্যা হয় গতিকে 6 কিউ আহিটো সদায় যুগ্ম হ'ব মনত ৰাখিবা এনেকে তুমি চেক কৰি ল'বা এবাৰ এবাৰ আৰু কিউ মানটো এবাৰ মই 6 কিউ প্লাছ 2 টোত 1 ত বহাম হা কিউ মানটো যদি মই 1 লওঁ তেতিয়া কিমান হ'ব 6 into 1 plus 1 তেতিয়া কিমান হ'ব 6 plus 1 7 যদি মই 2 লওঁ কিউ মানটো যদি 2 লওঁ তেতিয়া 6 into 2 plus 1 6 2 8 plus 1 কিমান হ'ব 9 গতিকে 7 আৰু 9 পালা এইটা কি হয় এটা অযুগ্ম সংখ্যা হয় নাই গতিকে এটো হ'ব অযুগ্ম ঠিক আছে নেক্সট তুমি 6 কিউ প্লাছ 2 টো লোৱা ইয়াতে মই কি ল'ব পাৰিম কিউ মান যদি মই 1 লওঁ তেতিয়া 6 into 1 plus 2 6 গুণ 6 তাৰপৰা যোগ 2 কিমান 8 পালো হ'ল আকৌ 2 বহাই চাওঁ বাৰু এবাৰ কিউ মানটো যদি 2 লওঁ তেতিয়া কিমান হ'ব 6 2 গুণ 12 তাৰপৰা 2 কিমান হ'ব 14 গতিকে কি 8 পালো আৰু 14 পালো এইটা কি সংখ্যা হয় যুগ্ম সংখ্যা গতিকে কি এই আহিটো যুগ্ম হ'ব ঠিক আছে তাৰপৰা আছে 6 কিউ প্লাছ 3 কাৰণে কিউ মান যদি মই 1 লওঁ 6 into 1 plus 3 কিমান হ'ব 6 যোগ 3 সমান কিমান 9 যদি মই কিউ মান 2 লওঁ 6 into 2 plus 3 6 2 গুণ 12 যোগ 3 কিমান পালো 15 গতিকে এইটা কি ওলালে যুগ্ম সংখ্যা আহি গ'ল গতিকে এই আহিটো হ'ব সৰি এইটো মই অযুগ্ম সংখ্যা আমি আহি পাইছো গতিকে এইটো আমাৰ আহিটো হ'ব অযুগ্ম ঠিক আছে নেক্সট চোৱা 6 কিউ প্লাছ 4 6 কিউ প্লাছ 4 টোৰ কাৰণে মই একটোৱে বহাই দেখাইছো তাতে তোমালোকে গম পাই যাবা যদি 6 into 1 plus 4 6 যোগ 4 কিমান পালো 10 10টো কি সংখ্যা যুগ্ম সংখ্যা গতিকে এইটো হ'ব যুগ্ম সংখ্যা আহি হ'ব আকৌ 6 কিউ প্লাছ 5 টোৰ কাৰণে এটা সংখ্যা লৈ চালেই হ'ব এক যদি বহাই চাওঁ 6 গুণ 6 তাৰপৰা আৰু 5 ভালো কিমান পালো 11 11টো কি সংখ্যা অযুগ্ম গতিকে এইটো হ'ব তোমাৰ অযুগ্ম সংখ্যা আহি ঠিক আছে এনেকে তোমালোকে গোটেই সংখ্যাখিনি বহাই চাই ল'বা এটা মান বহাই চালে হয় কিউ মান 1 বহাই চালে হয় যদি তোমালোকৰ তথাপি ডাউট থাকে তেনেহ'লে 2 বহাই চাব পাৰা 3 বহাই চাব পাৰা তোমালোকৰ কথা আৰু যুগ্ম সংখ্যাবোৰৰ কাৰণে তুমি আৰু এটা বস্তু চাব পাৰা ইয়াতে 6 কিউ প্লাছ 2 আছে ইয়াতে মই 2 এটা কমাই ল'ব পাৰিম নি বাৰু পাৰিম নহয় তেতিয়া কি থাকি যাব 3 কিউ থাকিব আৰু ইয়াত 1 থাকি যাব এই বস্তুটোক 2 হৰণ কৰিব পাৰো নি আৰু 2 হৰণ যাব আৰু 2 হৰণ যোৱা সংখ্যাও কি হয় যুগ্ম সংখ্যা তাৰমানে ইয়াৰ পৰাই তুমি গম পাই যাবা যে এইটো যুগ্ম সংখ্যা হয় তেনেকে 6 কিউ প্লাছ 4 টো পাৰিবা তুমি উলিয়াবলৈ আৰু 6 কিউ টো মই পাৰিম ন 2 টো হৰণ যাব 2 আৰু তোমালোকে এনেকেও চাব পাৰা কিন্তু কৰি চালে আটাইতকৈ ভাল হয় গতিকে তোমালোকে চেষ্টা কৰিবা যে এই বস্তুখিনি যাতে নিজে এবাৰ চাইডত কৰি চাই লোৱা ঠিক আছে এতিয়া গতিকে আমাক প্ৰশ্ন সুধিছিলে যে অযুগ্ম সংখ্যা আহিটো ওলাই গৈছে 6 কিউ প্লাছ 1 6 কিউ প্লাছ 3 আৰু 6 কিউ প্লাছ 5 টো তোমাৰ অযুগ্ম সংখ্যা আহি হয় এটাকে তোমালোকে লিখি দিব পাৰা যিকোনো যোগাত্মক অযুগ্ম সংখ্যাখিনি তোমালোকে নিজে লিখিবা অযুগ্ম সংখ্যা আহিটো কি হয় 6 কিউ প্লাছ 1 বা 6 কিউ প্লাছ 3 বা 6 কিউ প্লাছ 5 আহি য'ত এনেকে লিখি দিবা কিউ এটা অযুগ্ম কি বুলি কয় কিউ এটা অখণ্ড সংখ্যা বুলি ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁ 3 নম্বৰটো চোৱা ইয়াতে কি দিছে প্ৰশ্নটো তোমালোকে এবাৰ পঢ়ি ল'বা কৈছে যে সৈন্যবাহিনী গোট এটা আছে য'ত মানে সদস্য সংখ্যা কিমান বুলি কৈছে 616 আৰু তোমাৰ এটা সেনা দল কৈছে তাত কেইজন আছে বুলি কৈছে 32 আৰু তেওঁলোকে মানে কদম খোজ কাঢ়ি কাঢ়ি আগবাঢ়ি গৈছে বুলি কৈছে হা এতিয়া কৈছে দুইটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িছে স্তম্ভটো সমান আছে বুলি কৈছে এতিয়া তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যাটো উলিয়াব লাগে বুলি কৈছে এতিয়া উচ্চতম ইয়াতে এটা টাৰ্ম আছে ইয়াৰ পৰাই আমি গম পাই যাওঁ আমি কি কৰিব লাগিব যিহেতু আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত গসাউ উলিয়াবলৈ শিকিছো গতিকে তোমালোকে গম পাইছে ইয়াতে দুটা নাম্বাৰ দিয়া আছে আৰু আমি সেইকেইটাৰ গসাউ উলিয়ালে হ'ব কিন্তু তোমালোকে পৰীক্ষাতটো সেইখিনি গম নাপাবা ন গসাউ উলিয়াব লাগিব নে লসাগু উলিয়াব লাগিব গতিকে ইয়াতে প্ৰশ্নটোত তোমালোকে এটা বস্তুৱে চাবা এই শেষত কি বিচাৰিছে উচ্চতম মানে কি বেছি নহয় জানো বেছিটো এটা চোৱা আজি গসাউটো তোমালোকে মই ভাঙিটো কি হ'ব এইটো এনেকে লিখো নে আমি গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে এতিয়া গৰিষ্ঠ বুলি ক'লে সদায় বেছি বুজায়
সৰ্বোচ্চ বুজায় উচ্চতম বুজায় সেইটো মানে ইয়াত উচ্চতম কৈছে অৰ্থাৎ বেছি গতিকে আমি কি হ'ব লাগিব গসাউ উলিয়াব লাগিব কৰবাত যদি তোমালোকে এনেকে সৰ্বোচ্চ দেখা আটাইতকৈ বেছি দেখা তেনেহলে তোমালোকে সেই কোৱেশ্চনটো মনত ৰাখিবা তোমালোকে গসাউ উলিয়াব লাগিব ঠিক আছে এতিয়া তেন্তে আমি আৰম্ভ কৰো ইয়াতে চোৱা সলিউশন লিখি তুমি এটো লিখিবা যে 616 আৰু 32ৰ গসাউ হৈছে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা এতিয়া আমি উলিয়াই দিলে হৈ যাব আৰু ইয়াতে হৰণ কৰি চাবা প্ৰথমে ইয়াত আমাৰ কোনটো সংখ্যা ডাঙৰ হয় 616 টো ডাঙৰ হয় গতিকে আমি 32 এ হৰণ কৰিব লাগিব 32 তুমি হৰণ কৰি চাবা 616 32 616 তোমাৰ 19 বাৰ যাব মই এটা সাইডতে হৰণ কৰি চাইছো 9 দুগুণ 18 8 উকলিলে 1 9 3 27 একে 28 1 2 গুণ 2 1 3 গুণ 3 8 হ'ব 8 এ 10 শূন্য কৰিলে 3 5 1 6 এতিয়া 608 হ'ল এতিয়া তোমালোকে এটো লিখি দিয়া ঠিক কিমান হ'ব 16 আনকল থাকিলে 8 থাকি গ'ল আমি ভাগে শূন্য পালো জানো নাপালো গতিকে 32 আকৌ হৰণ কৰিম আমি 8 8 গুণ 32 এবাৰটো ওলাই গ'ল গতিকে আমাৰ 8 হয় আসলতে স্তম্ভৰ উচ্চতম সংখ্যা অৰ্থাৎ গসাউটো কথা কৈছো গতিকে তুমি লিখিবা ইউক্লিডৰ বিভাজন কলন বিধি মতে বিভাজন কলন বিধি মতে আমি কি পাওঁ লিখিম আমি যে 616 ইয়াতে আমি কি হৰণ কৰিলো 32 হৰণ কৰিলো আমি ভাগফল কিমান পালো 19 আৰু আমাৰ ভাগে কিমান থাকি গ'ল 8 যেহেতু এবাৰ আমি ভাগে শূন্য নাপালো গতিকে আমি 32ক আকৌ 8 এ হৰণ কৰিব লাগিব 8 এ হৰণ কৰিলে কিবা গ'ল 8 4 গুণ 32 আৰু আমাৰ এইটো কেছত ভাগে শূন্য আহি গ'ল এতেকে গসাউটো কিমান হ'ল তোমাৰ 8 ইয়াত আমাক প্ৰশ্নটোতো গসাউ বুলি নাই দিয়া ন স্তম্ভৰ উচ্চতম সংখ্যা উঠিছে গতিকে আমি এটোকে লিখিম এতেকে স্তম্ভৰ উচ্চতম সংখ্যা এটো আমাৰ কিমান পালো আমি 8 8টা এটো লিখি দিবা ঠিক আছে হৈ যাব এনেকে এটা বহুত সিম্পল তোমালোকে যদি ভালকে প্ৰেক্টিস কৰা পাই যাবা এতিয়া নেক্সট চোৱা 4 নম্বৰ তোমাৰ অংকটো অকমান আমি ভালৰে মন দিব লাগিব তেতিয়াহে তোমালোকে বুজি পাবা এটা কি কৈছে যিকোনো ইউক্লিডৰ বিভাজন সমীকৰণটো প্ৰয়োগ কৰি আমাক কি উলিয়াবলৈ কৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m + 1 আৰ্হি য'ত m এটা কোনোবা অখণ্ড আগতে আমি কিউ পাইছিলো ইয়াত m দিছে বিশেষ ডিফাৰেন্স নাই আৰু ইয়াত আমাক এটা ইংগিত টাইপত দি দিছে হিন্টটো আমি কেনেকে ধৰণে ল'ব পাৰো আসলতে ইয়াতে কৈছে x এটা যোগাত্মক অখণ্ড সংখ্যা ল'ব পাৰা x নিলিখি আমি এও লিখিব পাৰো একো কথা নাই গতিকে আমি তেনেকে কৰিম ইয়াতে চোৱা ধৰা হ'ল এই এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু যেহেতু ইয়াতো আমাক কি কৈছে 3m প্লাস আহি বিচাৰিছে হয়নে গতিকে এটো আমাৰ a = bq + r ৰ লগতে মিলিছে জাস্ট q জাগাত m দিছে আৰু b জাগাত 3 দিছে গতিকে ইয়াতো তুমি ধৰি ল'ব লাগিব যে য'ত b = 3 হল এটাকে আমি লিখিব পাৰিম ন যে ইউক্লিডৰ বিভাজন কলন বিধি মতে কলন মানে কি পাম a = 3q + r পাম হলনে আৰু তেনে মোৰ r মান গিটা কি হ'ব এটো ইকুৱেশ্যন নম্বৰ 1 দি লবা সমীকৰণ নম্বৰ 1 আৰু আমি r মান কি পাম r মানটো তোমালোকে জানাই হদায় বিতকৈ সৰু হ'ব লাগে আৰু শূন্য পৰা আৰম্ভ হয় গতিকে আমি এটো এনেকে লিখিম 3 হল এটাকে r মান গিটা কি হ'ব শূন্যটোতো হ'বই 1 হ'ব আৰু 2 হ'ব 3 টো আমি নাপাওঁগে কিয়নো কাৰণ 3 তকৈ লেছ হ'ব লাগে ইয়াতে চিনডাল চোৱা তুমি কি আছে এটো তাৰ পৰা এতিয়া মান গিটা বহাই দিয়া r মান বহাই দিয়া r মান 1ত বহুৱাই পাওঁ
a equal to কি হ'ব 3q plus 0 তেনে কিমান হ'ব 3q হ'ব নে কিন্তু আমাক ইয়াত কি বিচাৰে জানানে আমাক কৈছে যে বৰ্গটো উলিয়াব লাগে ইয়াতে বৰ্গকেইটা উলিয়াম বাৰু কিন্তু আমি লিখি লওঁ ফাৰ্ষ্ট a equal to প্ৰথম লিখলো 3q তাৰপিছত কি হ'ব 3q plus 1 হ'ব তাৰপিছতো কি হ'ব 3q plus 2 হ'ব যেহেতু এটা আমি বৰ্গ কৰিবলৈ কৈছে আমি এটা লিখিম প্ৰথম ক্ষেত্ৰত a স্কয়াৰ কৰিম আমি 3q স্কয়াৰ কৰিম হল 3q স্কয়াৰ 3q স্কয়াৰ কৰিলে কিমান পাবা 9q স্কয়াৰ কিন্তু আমাক তোমাৰ কিহত বিচাৰিছে 3m বা 3m plus 1 আহি বিচাৰিছে ইয়াতে এটা 9 টোক মই এনেকৈ লিখিব পাৰো নি বাৰু 3 into 3q স্কয়াৰ পাৰিম না কাৰণ 3 3 9 ওপৰটোতো পাই যাম আৰু যেহেতু মোক m বিচাৰিছে মই এই 3q টোক মই তোমাৰ m বুলি লিখিব পাৰিম নেকি নিশ্চয় পাৰিম গতিকে ইয়াতে চাবা তোমালোকে কেনেকৈ লিখিম এতিয়া 3m বুলি লিখি দিছো হল এই আগৰ 3 টো ৰাখিছো কিন্তু এই জায়গাডোখৰত মই ইয়াৰ জায়গাত মানে মই m লিখি দিছো লিখি দিব লাগে সাইডতে ধৰা হল 3q square equal to m যেহেতু আমাক m ত বিচাৰিছে তোমাক যদি p বিচাৰে q বিচাৰে তুমি এই বুলি লিখিবা মোক যেহেতু m ত বিচাৰিছে মই m লিখিছো গতিকে আমি প্ৰথম আৰ্হিটো পাই গলো কিন্তু ইয়াত যেহেতু এই ইয়াত আমি +1 টাইপৰ একো বস্তু দেখা নাই গতিকে 2 নম্বৰ আৰ্হিটো আমি মানে পাব নোৱাৰো এই 3m আৰ্হিটোৱে পাম হল এতিয়া দ্বিতীয় ক্ষেত্ৰত চোৱা দ্বিতীয় ক্ষেত্ৰত তুমি যদি মই স্কয়াৰ কৰো a স্কয়াৰ ইকুৱেল টু কিমান আছে মোৰ 1 আছে 3q plus 1 স্কয়াৰ ইয়াতে কি হ'ব a plus b হোল স্কয়াৰ ফৰ্মুলাটো তোমালোকৰ মনত আছে হেতুত আমি এপ্লাই কৰিম a স্কয়াৰ plus 2ab plus b স্কয়াৰ হল এটা মোৰ 3q plus 1 আছে নহয় গতিকে মই ইয়াত কিমান পাম a স্কয়াৰ কৰিলে হ'ব 3q ফাৰ্ষ্ট এটো হ'ব 3q হোল স্কয়াৰ plus 2 into 3q into 1 তাৰপা হ'ব 1 স্কয়াৰ হল এটো কিমান পাবা 3q স্কয়াৰ কৰিলে পাবা 9q স্কয়াৰ আৰু বাকিটো কিমান পাবা 2 3 গুণ 6 আৰু একলগত এক যিকোনো সংখ্যা পূৰণ কৰিলে সেইটো পাবা গতিকে হ'ব 3 গুণ 6 6q আৰু প্লাস 1 হ'ব হল ইয়াতে চোৱা আমাৰ আহিটোত মানে 3m plus 1 আছিলে ন 1 টো মই পাই গলে 1 টো গতিকে এই পাৰ্টটোহে কথা আছে এই পাৰ্টটো পা মই কেনেকৈ 3 এটা কমন লব পাৰিম যেহেতু 9 আছে 9 টোৰ পৰা তুমি 3 এটা কমন লব পাৰিম হল আৰু এই 6 টো পৰা পাৰিম নাই কাৰণ 3 2 গুণ 6 টো হয় পাৰিম 9 টো কি 3 পূৰণ 9 3 হ'ব আৰু 6 টো তোমাৰ 3 পূৰণ 2 হ'ব গতিকে 3 এটাটো দুইটা পাই কমন লব পাৰিম ন লৈ লম ইয়াত থাকি যাব কি তোমাৰ 3q স্কয়াৰ থাকিব আৰু এই 6 টোত কিমান থাকি যাব অকল 2 থাকি যাব আৰু লগত q টো থাকিবই আৰু প্লাস 1 হৈ গল গতিকে মই লিখিব পাৰো নেকি বাৰু এই পাৰ্টটোৰ জায়গাত m নিশ্চয় পাৰিম কাৰণ আমাক আৰ্হিটো তেনেকৈ বিচাৰিছে 3m plus 1 ইয়াত লিখি দিব পাৰা ধৰা হল 3q square plus 2q equal to m হল গতিকে আমি 2 নম্বৰ আৰ্হিটো পাই গলো এতিয়া তৃতীয় ক্ষেত্ৰত মই অকমান ঠাইৰ অভাৱ আছে মই এডখতে কৰিছো তোমালোকে চাই লবা তৃতীয় ক্ষেত্ৰত কি লিখিব পাৰিম a square equal to তোমাৰ কিমান 3q plus 2 স্কয়াৰ হেতুটো হ'ব আমাৰ ফৰ্মুলাটো সেম a plus b হোল স্কয়াৰতে মই ভাম 3q স্কয়াৰ হ'ব plus 2 into 3q into 2 plus 2 স্কয়াৰ হল এটো এনেকৈ লিখিব পাৰিম নেকি 9q স্কয়াৰ plus 2 3 গুণ 6 6 2 গুণ 12 12q plus 2 স্কয়াৰ কৰিলে মান 4 হল কিন্তু ইয়াতটো মোক 3m plus 1 এ হিটোৱে লাগিব কিন্তু ইয়াতটো 4 আছে দেখোন মই 4 টো এনেকৈ লিখিব পাৰো নেকি বাৰু 3q 3 plus 1 নিশ্চয় পাৰিম এটা এই পাৰ্টটো বা মইটো 3 এটা কমন পাই যাম চোৱাচোন 9 টো কি আমাৰ উৎপাদক বিশ্লেষণ কৰিলে 3 এটা পাম নাই 3.3 হয় সাইড 12 টো কি হ'ব 3 into 4 হ'ব আৰু 3 টো পামেই এটো মানে মই সাইডত কৈ দেখাইছো 9 টো কিমান পাম 3 পূৰণ 3 আৰু 12 টো মই এনেকৈ লিখিব পাৰো নেকি বাৰু 3 পূৰণ 4 আৰু তোমাৰ 3 টো আৰু 3 পূৰণ 1 টো লিখিব পাৰিম গতিকে গোটেই 3টা বা 3 এটা কমন লব পাৰিম নাই পাৰিম গতিকে মই এটা লৈ লম কমন ললে কি থাকি যাব ইয়াত থাকি যাব তোমাৰ 3q স্কয়াৰ ইয়াত কিমান থাকি যাব 4q আৰু ইয়াত এই 3 টো বা বুজি গলে একে থাকিব আৰু এই একটো এক্সট্ৰাকে ৰাখিবা কাৰণ আমি ইয়াতেটো আমাক কি কয় 1 এটা বিচাৰিছে আহিটোত এই পাৰ্টটো জাগাত মানে মই m লৈ লিখিলো আৰু এইটো 1 এটা লিখি দিবা ধৰা হল বুলি কয় ধৰা হল
লিখিম 3q স্কোৱাৰ প্লাছ 4q প্লাছ 1 ইকুৱেল টু m বুলি হ'ব। গতিকে কি হ'ল আমি গোটেইকেইটা ফৰ্মত পাই গ'লো নাই চোৱাচোন তোমাৰ প্ৰথম ক্ষেত্ৰত আমি কেইটা কি পালো a স্কোৱাৰৰ এইটো 3m আৰ্হিটো পাই গ'লো। দ্বিতীয় ক্ষেত্ৰতো তুমি এইটো 3m প্লাছ 1টো পাই গ'লা আৰু তৃতীয় ক্ষেত্ৰতো পাই গ'লা। আমাকতো এইটোৱে বিচাৰিছিলে। শেষত তোমালোকে লিখি দিবা আৰু এতেকে যিকোনো যোগাত্মক কি আছে অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m প্লাছ 1 আহি য'ত m কোনোবা এটা হয়। এইটোৱে তোমালোকে কনক্লুজনটো দিব পাৰিবা। ঠিক আছে।